ঘৰখন ভাঙি গ'ল সময়ৰ কঠিন আঘাতত, এজন এজনকৈ হেৰাই গ'ল চকু পানীৰে ৰাতিটো। তথাপিও হাঁহিলৈ মুখত জীৱনৰ লগত যুঁজ, ৰাহুল নামৰ সেই ল'ৰাটো নেৰে কেতিয়াও আশা সূৰ্য। মাক দেউতা ভনীলৈ আছিল এখন সৰু ঘৰ, হাঁহি ধেমালিৰে ভৰা, সুখেৰে কটাইছিল সময়ৰ পৰ। হঠাতে এদিন দেউতাৰ বুকুত নামি আহিল কৰ, দুয়োটা কিডনী বিকল বুলি শুনি শব্দ হ'ল সংসাৰৰ। সুখৰ ঘৰখন ভাঙি গ'ল সময়ৰ কঠিন আঘাতত, এজন এজনকৈ হেৰাই গ'ল চকু পানীৰে ৰাতিটো। তথাপিও হাঁহিলৈ মুখত জীৱনৰ লগত যুঁজ, ৰাহুল নামৰ সেই ল'ৰাটোৱে নেৰে কেতিয়াও সূৰ্য। পিছত মাকো গ'ল এৰি দুখৰ স্মৃতি, ভনীৰ বাবে বুকু শক্ত কৰি আগবাঢ়িল ৰাহুলটি। গুৱাহাটীৰ ব্যস্ত পথ সপোনৰ বাবে কাম, নিজৰ দুখ লুকুৱাই ৰাখি পিন্ধি থাকিল হাঁহিৰ নাম। প্ৰেম আহিল জীৱনত, জগালে নতুন পোহৰ, লগে থাকিম বুলি কৈছিল তেওঁৰ প্ৰিয়জনৰ মৰম। ভাগ্যই কিন্তু পুনৰ আহি কৰিলে নিষ্ঠুৰ খেল, দুয়োটা কিডনী বিকল বুলি শুনি থমকিব বেল। যিজনে আনৰ বাবে জীয়াই থাকি দিয়ক তেওঁক নতুন জীৱন। আন্ধাৰৰ মাজত জ্বলি থকা আশাৰ সৰু জোনা, ৰাহুলৰ এই যুঁজৰ কাহিনী থাকিব চিৰদিন মনত। চকু পানীৰ মাজত কেতিয়াবা ফুটি উঠে নতুন
সাহসী হৃদয় হারি না যায় হাই জীবনৰ কথা